আজি আমি ক্লাস 6 4 নম্বৰ লেসনত থকা ফ্লোরেন্স নাইটিঙ্গেল নামৰ পাঠটোৰ আলোচনা কৰিম। পাঠটোৰ নাম হৈছে ফ্লোরেন্স নাইটিঙ্গেল। এতিয়া চোৱা, Florence Nightingale was born on 12 May 1820 in Florence. Florence Nightingaleৰ জন্ম হৈছিল কেতিয়া 1820 চনৰ 12 মে তাৰিখে ক'ত ফ্লোৰেন্সৰ টাস্কেনি ইটালী। টাস্কেনি ইটালীৰ ফ্লোরেন্স নামৰ ঠাইডোখৰত 1820 চনৰ 12 মে তাৰিখে ফ্লোরেন্স নাইটিঙ্গেলৰ জন্ম হৈছিল। এটো ইটালীটোক আমি অসমীয়াত ইটালী বুলি কওঁ, কিন্তু ইংৰাজীত ইটালী বুলি কয়, ইটালী। Though she was born in Italy, she was brought up in the UK. যদিও তেওঁ ইটালীত জন্ম হৈছিল, তেওঁ ডাঙৰ দীঘল হৈছিল বা লালিত পালিত হৈছিল ক'ত হৈছিলে? The UK, United Kingdomত। She was named, তেওঁৰ নামটো ৰখা হৈছিল after the city of her birth। সেই ঠাইখনৰ নামটোৱে ৰখা হৈছিলে, জন্মৰ পিছত সেই ঠাইখনৰ নামটোৱে তেওঁৰ নাম হিচাপে ৰখা হৈছিল। যেহেতু ফ্লোরেন্সত জন্ম হৈছিলে, গতিকে তেওঁৰ নামটো কি ৰখা হৈছিলে? ফ্লোরেন্সে ৰখা হৈছিলে। Her elder sister, তেওঁৰ ডাঙৰ বায়েক Frances Parthenope had similarly been named after her place of birth, Parthenope। তেওঁৰ ডাঙৰ বায়েক কোন আছিলে? Frances Parthenope had similarly, একেদৰে been named, নাম ৰখা হৈছিল after her place of birth, তেওঁৰ জন্মৰ পিছত সেই ঠাইখনৰ নামটোৱে তেওঁৰ নাম হিচাপে ৰখা হৈছিল। কাৰ? বায়েকৰ, ফ্লোরেন্স নাইটিঙ্গেলৰ বায়েক যোনখন ঠাইত জন্ম হৈছিল, তেওঁৰ সেই ঠাই অনুসৰি তেওঁৰ নামটো ৰখা হৈছিলে কি? পাৰ্থেনোপ। ঠিক আছে, তাৰপিছৰখিনি চোৱা। Florence is famous for her nursing work during the Crimean War 1853 to 56। ফ্লোরেন্স ফেমাছ হৈছিলে, জনপ্ৰিয় হৈছিলে কিহৰ কাৰণে? তেওঁৰ শুশ্ৰূষাকাৰী যি ধাই কাম কৰিছিলে তাৰ বাবে, নাৰ্ছিঙৰ যি কাম কৰিছিলে তাৰ বাবে। ডিউৰিং, কেতিয়াৰ পৰা কেতিয়ালৈকে, কেতিয়া বিখ্যাত হৈছিলে, তেওঁ ফেমাছ হৈছিলে? ক্ৰিমিন ৱাৰ এখন যুদ্ধ, এই যুদ্ধখন কেতিয়া হৈছিলে? 1853 চনৰ পৰা 1856 চনলৈ হৈছিলে। আৰু কাৰ কাৰ মাজত হৈছিলে যুদ্ধখন? ৰাছিয়া আৰু গ্ৰেট ব্ৰিটেইন। ৰাছিয়াৰ লগত কোনে যুদ্ধ কৰিছিলে? গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, চাৰ্ডেনিয়া এণ্ড তুৰ্কী নামৰ গোষ্ঠীয়ে কি কৰিছিলে? ৰাছিয়াৰ লগত যুদ্ধ কৰিছিলে। কিমান চনৰ পৰা কিমান চনলৈ যুদ্ধখন হৈছিলে? 1853 পৰা 1856 চনলৈ। এইখনক কি হিচাপে জনা যায়? ক্ৰিমিন ৱাৰ। ঠিক আছে, সেই যুদ্ধখনৰ সময়ত তেওঁ কৰা নাৰ্ছিং কামৰ কাৰণে ফ্লোরেন্স কি হৈছিলে? জনপ্ৰিয় হৈছিলে। তাৰপিছৰখিনি চোৱা। Florence's father, William Nightingale, was a wealthy landowner. ফ্লোরেন্সৰ দেউতাক কোন আছিলে? উইলিয়াম নাইটিঙ্গেল was a wealthy মানে চহকী, ধনী, লেণ্ড অ'নাৰ মানে হৈছে জমিদাৰ বা মাটিৰ গৰাকী, মানে তেওঁ বহুত মাটিৰ গৰাকী আছিলে। কোন? ফ্লোরেন্সৰ দেউতাক নাম আছিলে কি? উইলিয়াম নাইটিঙ্গেল। She was brought up in Derbyshire and Hampshire। তেওঁ ডাঙৰ দীঘল হৈছিলে ক'ত? ডাঙৰ দীঘল হৈছিলে ডাৰ্বিশ্বায়াৰ নামৰ ঠাইখনত। ডাৰ্বিশ্বায়াৰ ক'ত আছিলে? ইংলেণ্ডৰ পূব দিশত থকা এখন ঠাই। আৰু হেম্পশ্বায়াৰ ক'ত আছিলে? ইংলেণ্ডৰ দক্ষিণ দিশত থকা এখন ঠাই। সেই ঠাই দুখনতে ফ্লোরেন্স কি হৈছিলে? ডাঙৰ দীঘল হৈছিলে।
বা লালিত পালিত হৈছিলে ফ্লৰেন্সে কটাইছিলে হাৰ সামাৰ তেওঁৰ গৰমৰ দিন ক'ত কটাইছিলে ইন ডাৰ্বিশ্বায়াৰত তেওঁৰ গৰমৰ দিন কটাইছিলে এণ্ড উইণ্টাৰ আৰু ঠাণ্ডা দিনকেইটা ক'ত কটাইছিলে হেম্পশ্বায়াৰ নামৰ ঠাইখনত কি কৰিছিলে ফ্লৰেন্সে কটাইছিলে গৰমৰ দিনত ডাৰ্বিশ্বায়াৰত কটাইছিলে তেওঁৰ দিনকেইটা সৰুকালতে আৰু ঠাণ্ডা দিনত ক'ত কটাইছিলে হেম্পশ্বায়াৰ নামৰ ঠাইখনত ঠিক আছে পিছৰখিনি চোৱা Florence Nightingale's father taught her and her sister a variety of subjects ranging from science and mathematics to history and philosophy. মানে ফ্লৰেন্সৰ দেউতাকে তেওঁক শিকাইছিলে বা তাইক শিকাইছিলে এণ্ড কি শিকাইছিলে বিভিন্ন ধৰণৰ বিষয় লগতে হাৰ চিষ্টাৰ তেওঁৰ বায়েকে এ ভেৰাইটি অফ ছাবজেক্টছ বিভিন্ন ধৰণৰ বিষয় ৰেঞ্জিং ক্ৰম অনুসাৰে ক'ৰ পৰা শিকাইছিলে ছায়েন্স বিজ্ঞান আৰু মেথামেটিক্স মানে হৈছে অংক বিজ্ঞান আৰু অংকৰ পৰা হিষ্ট্ৰী মানে বুৰঞ্জী আৰু দৰ্শনলৈকে শিকাইছিলে কোনে তেওঁৰ ডাঙৰ বায়েকে কাক শিকাইছিলে ফ্লৰেন্স নাইটিংগেলক মানে ফ্লৰেন্স নাইটিংগেলে দেউতাকৰ ওচৰত আৰু বায়েকৰ ওচৰতে তেওঁ শিক্ষা গ্ৰহণ কৰিছিলে এজ চি গ্ৰিউ আপ যেতিয়া তেওঁ ডাঙৰ হৈ আহিলে চি ডেভেলপ তেওঁ বিকশিত হৈ আহিল তেওঁ কিহত বিকশিত হৈ আহিল এণ্ড ইণ্টাৰেষ্টিং ইন হেল্পিং আদাৰ্ছ আনক সহায় কৰা দিশত তেওঁৰ আগ্ৰহ বিকশিত হৈ আহিল মানে বাঢ়ি আহিল আনক সহায় কৰি তেওঁ ভাল পালে ভাল পোৱাৰ এটা আগ্ৰহ তেওঁৰ মনত বিকাশ পালে এট দ্য এজ অফ 17 কিমান বছৰ বয়সত 17 বছৰ বয়সত চি বিলিভ তেওঁ বিশ্বাস কৰিছিল ডেট যে চি ৱাজ কল্ড তেওঁক মাতিছিলে কোনে কলৈ ইনটু ছাৰ্ভিচ কাম কৰিবলৈ কোনে মাতিছিলে বাই গড ভগৱানে টু ডু ছামথিং কিবা এটা কৰিবলৈ ফৰ দ্য হেল্পলেছ কাৰ বাবে সহায়হীন মানুহবোৰৰ বাবে এণ্ড মিজাৰেবল আৰু দুৰ্দশাগ্ৰস্ত মানুহৰ কাৰণে কিবা অকণ কৰিব পাৰে নেকি সেই উদ্দেশ্যে তেওঁক ভগৱানে মতা বুলি তেওঁ কি কৰিছিলে বিশ্বাস কৰিছিলে মনতে ভাবিছিলে এট ফাৰ্ষ্ট প্ৰথমে হাৰ পেৰেণ্টছ তেওঁৰ মাক দেউতাকে ৰিফিউজড অস্বীকাৰ কৰিছিল টু এলাউ সন্মতি দিবলৈ হাৰ তেওঁক টু বিকাম এ নাৰ্ছ এগৰাকী ধাই বা নাৰ্ছ হোৱাত সন্মতি দিয়া নাছিলে বা অস্বীকাৰ কৰিছিলে কোনে ফ্লৰেন্সৰ মাক দেউতাকে বাট এট লাষ্ট কিন্তু শেষত হাৰ ফাদাৰ তেওঁৰ দেউতাকে গিভ হিজ পাৰ্মিশ্যনছ তেওঁৰ অনুমতি দিলে মানে তেতিয়া অনুমতি দিয়াৰ কাৰণে কি কৰিব পাৰিলে নাৰ্ছিং পঢ়িব পাৰিলে দেন তাৰপিছতে ফ্লৰেন্স ৱেণ্ট টু জাৰ্মানী টু আণ্ডাৰগো ট্ৰেইনিং তাৰপিছতে ক'লৈ গ'ল ফ্লৰেন্স জাৰ্মানীলৈ গ'ল কি কৰিবলৈ প্ৰশিক্ষণ ল'বলৈ নে কেনেকুৱা প্ৰশিক্ষণ পৰীক্ষাৰ মুখামুখি হোৱা কিছুমান প্ৰশিক্ষণ ল'বলৈ তেওঁ ক'লৈ গ'ল জাৰ্মানীলৈ গ'ল এণ্ড বিকাম আৰু হ'লগৈ এগৰাকী নাৰ্ছ ইন 1851 চনত কি হ'লগৈ ফ্লৰেন্স নাইটিংগেল এগৰাকী নাৰ্ছ হিচাপে সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত হৈ নাৰ্ছ হিচাপে পৰিচয় পালে বা নাৰ্ছ হিচাপে হ'ল আফটাৰ 2 years 2 বছৰৰ পাছত চি বিকেম superintendent of the hospital for gentle women in London in 1853 নে after 2 years 2 বছৰ পাছত she became তেওঁ হ'ল কি হ'ল অধীক্ষক of the hospitalৰ for gentle women ভদ্ৰ মহিলাসকলৰ বাবে সেই হস্পিটেলখনৰ তেওঁ কি হৈ গ'ল অধীক্ষক হিচাপে নিযুক্তি পালে বা হ'লগৈ ইন লণ্ডন ক'ত হ'ল তেওঁ লণ্ডনত কিমান চনত আছিলে সেই চনটো
1853 চনত মানে 1853 চনত যিখন হস্পিটেলত তেওঁ নাৰ্ছ হিচাপে কাম কৰি আছিল সেই হস্পিটেলখনৰে ভদ্ৰ মহিলাসকলে যিসকল ভদ্ৰ মহিলা কাম কৰিছিলে তেওঁলোকৰ হৈ তেওঁ কিহৰ পদবী ল'লে ছুপাৰিণ্টেণ্ডেণ্ট বা অধীক্ষকৰ পদ ল'লে এইখিনিয়ে আছিল পিছৰখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম